নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালো দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্য পাপাই যোৱা শ্ৰী ভূমিকান্তৰ বিস্ফোৰক তথ্য ফাদিল হৈছে প্ৰেমিকাক বন্ধ হৈছে প্ৰেমিকৰ দলবদ্ধ ধৰ্ষণৰ পিছতেই চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰিলে প্ৰেমিকাক লুৎফুৰ ৰহমান আৰু আবুল হুছেইনে কৰিলে এই জঘন্য ভয়ংকৰ কাণ্ড হত্যা কৰি প্ৰেমিকাৰ মৃতদেহ পেলাই দিলে শৌচাগাৰৰ টেংকিত ৰাতাবাৰীত চানমাৰীত এই শিহৰণকাৰী ঘটনাটো সংঘটিত হৈছে প্ৰেমিক লুৎফুৰ ৰহমানক গ্ৰেপ্তাৰৰ পাছতে ফাদিল হ'ল এই ভয়ংকৰ তথ্য বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাক হাইলাকান্দিৰ পৰা লৈ আহিছিল লুৎফুৰ ৰহমানে প্ৰেমিকাক নিজৰ ঘৰলৈ লৈ যোৱাৰ পৰিৱৰ্তে আবুল হুছেইনৰ ঘৰত লৈ যায় আৰু তাৰ পাছতেই আবুল হুছেইনৰে লগ হৈ প্ৰেমিকাক উপৰ্যুপৰি দলবদ্ধ ধৰ্ষণ ঘটনা পোহৰলৈ অহাৰ সন্দেহত চোকা অস্ত্ৰৰে প্ৰেমিকাক হত্যা ধৰ্ষণ আৰু হত্যাৰ পাছত সেফটি টেংকত লুকুৱাই ৰাখিছিল মৃতদেহ এই শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিলে শ্ৰীভূমিৰ এএছপি ত্ৰিনয়ন ভূঞাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বম্বে উচ্চ ন্যায়ালয়ৰ দেশৰ নাগৰিকক গোলাম বনাইছে বিজেপি চৰকাৰে বিৰোধ প্ৰতিবাদ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলে কিয় ভাবুকি দিয়া হয় ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে চৰকাৰী সিদ্ধান্তৰ বিৰোধ কৰাটো নাগৰিকৰ অধিকাৰ প্ৰশ্নকাকত ফাদিল হলে চৰকাৰক সমালোচনা কৰিবই নাগৰিকে বিৰোধ কৰিলেই গোচৰ দাখিল কৰিব নেকি চৰকাৰে বিজেপি চৰকাৰৰ বিৰোধ কৰিলেই গোচৰ দাখিল কৰিব নেকি আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ সেৱক নহয় আৰক্ষী প্ৰশাসন জনতাৰ সেৱক বিজেপি চৰকাৰক তীব্ৰ সমালোচনা বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাধৱ জামদাৰৰ তীব্ৰ ধমক মোদী চৰকাৰক দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত কাঠফুলাৰ দৰে ফুলি উঠিছে ব্যক্তিগত খণ্ডৰ বিদ্যালয় ক্ৰমান্বয়ে বৃদ্ধি হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডলৈ মাতিছে অশনি সংকেত প্ৰতি বছৰে ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত কমিছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বিগত এবছৰত চৰকাৰী বিদ্যালয়ত হ্ৰাস পাইছে 2,12,768 গৰাকী শিক্ষাৰ্থী পূৰ্বে চৰকাৰী বিদ্যালয়ত থকা 51,89,931 শিক্ষাৰ্থীৰ পৰা হ্ৰাস পাই বৰ্তমান হ'লগৈ 49,77,163 গৰাকী ইফালে ৰাজ্যৰ 2,366খন বিদ্যালয়ত 15 জনতকৈ ওপৰৰ কম ছাত্ৰ ছাত্ৰীৰ সংখ্যা 8,933খন বিদ্যালয়ত 30 জনতকৈ কম ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰতি বছৰে শিক্ষক নিযুক্তিৰ পাছতো একাংশ বিদ্যালয়ত নাই পৰ্যাপ্ত শিক্ষক কেৱল এজন শিক্ষকেৰে চলিছে ৰাজ্যৰ 2,611খন বিদ্যালয় পূৰ্বে 2,448ৰ পৰা বৰ্তমান 2,611খনলৈ বৃদ্ধি হ'ল এই সংখ্যা শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত উন্মোচন হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ এই উদ্বেগজনক তথ্য দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বাজপেয়ী মডেলৰ দিশে মোদী চৰকাৰ মোদী কেবিনেটত এইবাৰ অমিত শ্বাহ হ'ব উপ প্ৰধানমন্ত্ৰী ৰাজনাথ সিঙক ৰাষ্ট্ৰপতি নিৰ্বাচনত নমাব বিজেপিয়ে ধৰ্মেন্দ্ৰ প্ৰধান হৰদীপ সিং পুৰীয়েও লাভ কৰিব নতুন দায়িত্ব সাজু হৈছে বিজেপিৰ নতুন টীম অমিত শ্বাহৰ লবিৰ নেতাই নতুন টীমত পাব প্ৰাধান্য কেবিনেট সাল সলনিক লৈ নিশাই বৈঠক আয়োজন অমিত শ্বাহৰ দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ন্যায়ালয়ৰ দ্বাৰস্থ হৈও মছজিদ ৰক্ষা কৰিব নোৱাৰিলে মুছলমানে ধৰ্মীয় অনুভূতিত জড়িত হৈ থকা 6টাকৈ মছজিদ ধ্বংসৰ অনুমতি ন্যায়ালয়ৰ প্লেচেছ অফ ৱৰ্শ্বিপ এক্টেও বচাব নোৱাৰিলে মছজিদ ইউপিৰ ডালমণ্ডিত এফালৰ পৰা সংখ্যালঘু চৰ মছজিদ ধ্বংস কৰা হ'ব ইন্তেজামিয়া মছজিদ ৰংগিলে শ্বাহ আলী ৰাজা খান মছজিদ কৰিমুল্লা বেগ মছজিদ নিচাৰণ আৰু সংগমৰমৰ মছজিদ পথ সম্প্ৰসাৰণৰ নামতে ধ্বংস কৰা হ'ব 6টাকৈ মছজিদ ধৰ্মীয় পূজাস্থলী আইনৰ অধীনত মছজিদৰ সুৰক্ষা বিচাৰি ন্যায়ালয়ত কৰা হৈছিল আবেদন এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে মুছলমান পক্ষৰ আবেদন বিগত এমাহ ধৰি ডালমণ্ডিত চলি আছে বৃহৎ বুলডোজাৰ একশ্যন ন্যায়ালয়ৰ দ্বাৰস্থ হৈও মুছলমানে ৰক্ষা কৰিব নোৱাৰিলে মছজিদ দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ এটা এপক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য চলন্ত ই ৰিক্সা ছেকেণ্ডত ৰখাই দিয়া BAT-BMS এপে মাতিছে বিপদ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্ধ হৈ পৰিছে ই ৰিক্সা জীৱিকাৰ বাবে ই ৰিক্সা চলোৱা চালক হৈ পৰিছে বিপদত সমগ্ৰ ঘটনাৰ তদন্ত এতিয়া আৰম্ভ কৰিছে চৰকাৰে এনেদৰে ই ৰিক্সা বন্ধ কৰি দিয়া সম্পূৰ্ণৰূপে বেআইনী ঘোষণা কৰা হৈছে BAT-BMS ব্যৱহাৰকাৰীৰ হ'ব 3 বছৰ জেল 5 লাখ টকা জৰিমনা BAT-BMS এপৰ সকলো তথ্যৰ তদন্ত আৰম্ভ কৰিছে চৰকাৰে যিকোনো মুহূৰ্ততে বিপদত পৰিব পাৰে BAT-BMS ব্যৱহাৰকাৰী BAT-BMS ব্যৱহাৰ কৰিলেই হ'ব পাৰে 5 লাখ টকাৰ জৰিমনা
BAT BMS গেমৰ খেলাটো হ'ব এক অপৰাধ 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে BAT BMS এপ ব্যৱহাৰ কৰি দিবলৈছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বিদায় দলে নলবাৰী কাণ্ডৰ ভুক্তভোগী মৃদু মুদ্ৰাই পৰিয়ালত এতিয়া কান্দোনৰ ৰোল আজি GMCHত পুৱা 7:30 বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মৃদু মুদ্ৰাৰ 31 মেত ৰজালীৰ আক্ৰমণৰ বলি হৈছিল মৃদু মুদ্ৰা আৰু ভাতৃ মাধুৰ্য বৰ্মন ঘটনাস্থলীত থিতাতে মৃত্যুক সাৱটি লৈছিল মাধুৰ্য বৰ্মনে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মৃদু মুদ্ৰাই অৱশেষত পৃথিৱীৰ পৰা ললে বিদায় 31 মেত গংগাপুৰ কুমাৰিকতা চকত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৰজালীয়ে আক্ৰমণ কৰিছিল মৃদু মুদ্ৰা আৰু ভাতৃ মাধুৰ্য বৰ্মনক আৰু আজি পুৱাৰ ভাগত GMCHত শেষ নিশ্বাস ত্যাগ কৰে মৃদু মুদ্ৰাই দিবলৈছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ এইবাৰ লাখ লাখ বাংলাদেশী নাগৰিক আহিব ভাৰতলৈ বাংলাদেশী পুছবেগ অভিযানৰ মাজতে আহিল এই খবৰটো প্ৰায় 2 বছৰ পিছত পৰ্যটন ভিসা লৈ বাংলাদেশী আহিব ভাৰতলৈ বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিসা দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতে বাংলাদেশৰ ভাৰতীয় ভিসা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ এদিনত 1.5 লাখৰো অধিক বাংলাদেশী আবেদন কৰিছে ভিসাৰ 28 জুনৰ পৰা বাংলাদেশৰ 5 ভাৰতীয় ভিসা কেন্দ্ৰত চলিছে আবেদন 29 জুনৰ পৰা আৰম্ভ হৈছে ভিসা আবেদনৰ পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কৰ আইবাগ চেণ্টাৰত আবেদনকাৰীৰ ভিৰ ৰাজশ্বাহী চট্টগ্ৰাম চিলেট আৰু খুলনাৰ ভিসা কেন্দ্ৰত দীঘলীয়া শাৰী দিবলৈছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ভাৰত আৰু জাপানৰ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে 3-দিনীয়া কাৰ্যসূচীৰে ভাৰতত জাপানৰ প্ৰধানমন্ত্ৰী চানায়ে তাকাইছি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ মাজত সফল বৈঠক সম্পন্ন হৈছে শক্তি AI আৰু সেমি কণ্ডাক্টৰকে ধৰি 10টা গুৰুত্বপূৰ্ণ খণ্ডৰ চুক্তি স্বাক্ষৰিত হৈছে ভাৰতত 10 ট্ৰিলিয়ন জাপানী য়েন বিনিয়োগৰ এক বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আগন্তুক 5 বছৰৰ ভিতৰত 5 লাখ মানৱ সম্পদ বিনিময়ৰ আঁচনি লোৱা হ'ব অসমৰ 20,000 যুৱক যুৱতীক জাপানত কাৰিকৰী প্ৰশিক্ষণ দিয়াৰ বিশেষ চুক্তি স্বাক্ষৰিত হৈছে গ্ৰীণ হাইড্ৰজেন আৰু বায়'ফুৱেলৰ দৰে সেউজ শক্তি খণ্ডত সহযোগিতা বৃদ্ধি পাব ভাৰতীয় AI আৰু জাপানী প্ৰযুক্তিৰ মিলনৰ বাবে ডিজিটেল পাৰ্টনাৰশ্বিপ কৰা হ'ব মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ইছৰো আৰু জাক্সা যৌথ চন্দ্ৰ অভিযানৰ চুক্তি সম্পন্ন হৈছে এইদৰে জাপান আৰু ভাৰতৰ মাজত 10টা গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে দিবলৈছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ যোৰহাটবাসীৰ প্ৰত্যাখ্যানৰ পাছতো অহংকাৰ কমা নাই গৌৰৱ গগৈ কংগ্ৰেছক শেষ কৰাৰো ঠিকা লৈছে ৰকিবুল হুছেইনে সেইজন ৰকিবুল হুছেইনেই হৈছে গৌৰৱ গগৈৰ মুখ্য উপদেষ্টা ৰকিবুল হুছেইনৰ পৰামৰ্শৰ বাবে আত্ম অহংকাৰত বিভোৰ হৈ আছে গৌৰৱ গগৈক যে সংখ্যাগুৰুৱে প্ৰত্যাখ্যান কৰিছে তেওঁ বুজিছে নে নাই গৌৰৱ গগৈৰ কংগ্ৰেছ বৰ্তমান বিজেপিৰ A টিম এইদৰে গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি ৰেজাউল কৰিম চৰকাৰৰ মহাবিস্ফোৰণ দিবলৈছে এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ তামিলনাডুত পতন হ'ব নেকি বিজয় থালাপতিৰ চৰকাৰ TVKৰ বিধায়কক কোটি কোটি টকাৰ অফাৰ বিজয় থালাপতিৰ চৰকাৰৰ পতন ঘটাবলৈ 35 কোটিৰ অফাৰ প্ৰতিজন বিধায়কক TVKৰ 15 বিধায়কক 35 কোটি টকাৰে ক্ৰয় কৰাৰ চেষ্টা পূৰ্বৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন আৰু পুত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ ঘটনা সন্দৰ্ভত 3জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে TVKৰ বিধায়কৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ 3জনক